নমস্কাৰ হিচাপে আজি আমাৰ ঘৰত উপস্থিত হোৱাৰ কাৰণে মই এখন ফুলৰ গামোচাৰ বাইদেউ সম্বৰ্ধনা জনাইছোঁ। আপোনাক মই যাব ভাল পাওঁ। কাটি দিয়া গহপুৰত এটা এক্সেছ বাৰ্ছৰ ক্লাছ কৰিলোঁ। এয়া হৈছে পল্লৱী বৰুৱা। নমস্কাৰ। আৰু মোৰ লগত মই এক্সেছ বাৰ্ছৰ ক্লাছ শিকি কেনেকুৱা লাগিলে বা কিয়নো এক্সেছ বাৰ্ছৰ ক্লাছ শিকিলে আজি এষাৰ জানিব বিচাৰিছোঁ। বাছ বহুত দিনৰ পৰা মানে আপোনাৰ ভিডিঅ' চাই মই শিকিম বুলি ভাবি আছিলোঁ। তাৰপাছত এতিয়া মোৰ সুবিধা মিলিলে শিকি মোৰ বহুত ভাল লাগিলে। কেনেকুৱা পালে? সহজ পালা, টান পালে? মই বৰ বেছি টান নাপালোঁ, সহজে পাইছোঁ আৰু ভাল লাগিলে। আৰু আপোনাকো ধন্যবাদ থাকিল মোক ঘৰলৈ আহি ইমান ধুনীয়াকৈ শিকাই দিয়াৰ বাবে। থেংক ইউ। এনেকৈ কিবা একো প্ৰব্লেম নাই? প্ৰব্লেম নহয়। টান বুলি ভাবিছিলে কিন্তু টান নহয় নাই, ইমান টান নহয়। আপুনি বহুত ধুনীয়াকৈ শিকাই দিছে প্ৰতিটো কথাই, ভাল পাইছোঁ। আৰু কিতাপখন বুজি কেনেকুৱা লাগিলে? কিতাপখনৰ কথাখিনি থিয়ৰিখিনিও বহুত ভাল লাগিলে। আপুনি মানে বহুত ধুনীয়াকৈ বুজাই দিছে প্ৰতিটো কথাই, নজনাটো ভালদৰে শিকাই দিছে। তাৰপিছত প্ৰেক্টিকেলিও ভাল লাগিলে। এতিয়া মই ঘৰতে চচন দিয়া ষ্টাৰ্ট কৰা ভাল। মানে কি প্ৰথমতে ঘৰখন ভাল কৰিব লাগিব। হয়। তাৰপিছতে ইউনিভাৰ্চিটি কৰিলে এজ এ মানে কি প্ৰেক্টিশ্যনাৰ, এজ এ পেচা হিচাপেও ল'ব পাৰে। একো বেয়া এইটো মডেলিটি নহয়, বহুত ধুনীয়া। মানে নিজৰ লগতে আমি সমাজখনো পৰিৱৰ্তন কৰিবলৈ সুবিধা পাম। মানে এইটো মডেলিটিৰ লগত জড়িত হয়। এতিয়া তুমি শিকিছা বুলি জানিব মানুহে। এক্সেছটো এতিয়া অসমত মানুহ জনপ্ৰিয় হৈ গৈছে থেৰাপিটো। চ' যিসকলৰ মানে কি এই প্ৰতি আগ্ৰহ আছে তোমাৰ ওচৰত নিশ্চয় আহিব আৰু তোমাৰ এক্সেছ বাৰ্ছৰ লাইফটো আগুৱাই যাওক। মানে কি জীৱনটো সুন্দৰ হওক, সমৃদ্ধিশালী হওক। আৰু তাৰে কামনা ৰাখিলোঁ। আৰু কিবা প্ৰব্লেম পালে বা কিবা ডাউট হ'লে ৰখিও যায়। চ' তুমি কনফিউজন পোৱা মোক যোগাযোগ কৰিবা। যেতিয়াই যোগাযোগ কৰিবা মই তোমাক হেল্প কৰিম। আজিলৈ আহিছোঁ। থেংক ইউ। গড ব্লেছ ইউ। লাভ ইউ অল। বাই বাই। মই ৰীতা। আজি এক্সেছ বাৰ্ছৰ ক্লাছ দিবৰ কাৰণে মই আছোঁ লখিমপুৰত। জোনালী গগৈ বাইদেউ। নমস্কাৰ। ক্লাছ কৰি পেলাই কেনেকুৱা পালে বা ক্লাছ কৰিম বুলি কিয় ভাবিলে কওকচোন অকণমান। মই মানুহজনৰ অসুখ হোৱাৰ কাৰণে বহুত দিনৰ পৰা ভিডিঅ'বিলাক চাই আছিলোঁ। চাই থাকি ময়ো ভাবিলোঁ যদি মই মানুহজন ভালকৈ পাওঁ তেতিয়া আনও বহুত উপকৃত হ'ব মানুহজনৰ পৰা। সেইবুলিয়ে মই শিকিম বুলি ভাবি আপোনাৰ লগত যোগাযোগ কৰিছিলোঁ। যিহেতু ভিডিঅ'সমূহৰ মাধ্যমেৰে গম পাইছে এক্সেছ বাৰ্ছৰ পৰা ৰোগবিলাক উপশম হয়। চ' তেখেতৰ হাজবেণ্ডটো বহুত দিনৰ পৰা মানে কি ৰোগত ভুগি আছে। চ' তেওঁ সিদ্ধান্ত লৈছে যে প্ৰথমতে আমি এক্সেছ বাৰ্ছৰ উদ্দেশ্যটো সেইটো হয় যে আমি প্ৰথমতে ঘৰখন ঠিক কৰিব লাগিব। চ' তেওঁ ভাবিছে মই মানুহজনক ঠিক কৰিব পাৰোঁ, পিছত দেখা যাব এজ এ প্ৰফেচনেলিও তেখেতে আগুৱাই যাব পাৰিব, একো কথা নাই। চ' মোৰ ইউনিভাৰ্ছৰ ওচৰত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁ যি মনেৰে কামনা কৰিছে তেওঁ যাতে সফল হওক। আৰু তুমি ডেইলি প্ৰেক্টিছ কৰিবা। আৰু বুজা কিবা অসুবিধা পালা নেকি? ভাল পাইছা? সহজ পালানে? খালি অকণমান চেষ্টা কৰিবা, ট্ৰাই কৰিবা। আপুনি আকৌ প্ৰেক্টিছ কৰিব লাগিব। যিহেতু আমাৰ প্ৰেক্টিছৰ ওপৰত আমি বেছি গুৰুত্ব দিওঁ। সম্পূৰ্ণ আপোনাৰ নতুন কনচেপ্ট পাইছা, আজি নতুন বস্তু পাইছা। চ' এইটো প্ৰেক্টিছ লাগিব চব ক্ষেত্ৰতে। যিয়ে নিশিকোঁ আমি প্ৰেক্টিছটো মেইন। প্ৰেক্টিছটো কৰি যাবা। যিটো আগ্ৰহ কৰিছা সফল নিশ্চয় হ'বা। আজিলৈ আহিছোঁ। থেংক ইউ। আপোনালোকে যদি মোৰ লগত এইদৰে এক্সেছ বাৰ্ছৰ ক্লাছ কৰিব বিচাৰে এডোখৰতে জনাই থৈছোঁ। মোৰ নম্বৰটো দিয়া হৈ আছে, কণ্টেক্ট কৰিব। যিদৰে বাইদেউৰ ঘৰত আহি আপোনালোক ধুনীয়াকৈ শিকাই দিছোঁ সকলোকে দিম অনাগত দিনসমূহত। আপোনালোকে যোগাযোগ কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ আহিছোঁ। থেংক ইউ। গড ব্লেছ ইউ। লাভ ইউ অল। বাই বাই।